নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে। মই বদ্ৰীনাথ বাবা বদ্ৰীনাথ ধামলৈকে যাব ওলাইছোঁ। মই কেদাৰনাথ যাম বুলি ভাবিছিলোঁ এইবাৰ, কিন্তু কেদাৰনাথ যোৱা নহ'ল। মই 3-4 দিন ধৰি মই হৰিদ্বাৰতে ফচি আছিলোঁ, কিন্তু এতিয়াও ৰাস্তা খোলা দিয়া নাই। কিন্তু বাবাই হয়তো বিচৰা নাই এইবাৰ যোৱাটো, কাৰণ ৰাস্তা বহুত লেণ্ডশ্লাইড হৈ আছে, ৰাস্তা বন্ধ হৈ আছে। নেক্সট টাইম তেওঁ মাতিলে আহিম মই। কিন্তু মই এতিয়া বাবা বদ্ৰীনাথ ধামলৈকে গৈ আছোঁ। এতিয়া মই 3টা বজাত বাছ, তাকে মই এতিয়া সাজি কাচি ওলালোঁ, গা চা ধুই ওলালোঁ। বদ্ৰীনাথো আপোনাক মই দেখুৱাম, বাকী মই দৰ্শনো কৰিম। বাবাই ইচ্ছা আছিল কিজানি এইবাৰ, ঠিক চাই লওঁ কি হয়। বাবাই ভালে ভালে দৰ্শন কৰক যাতে, আৰু মই আপোনালোকক দেখুৱাব পাৰোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, এয়া মই চিটত বহি ল'লোঁ। 3টা পোন্ধৰত ইয়াৰ পৰা ওলাই যাব হৰিদ্বাৰৰ পৰা। 12 ঘণ্টামান লাগিব, তো ভিডিঅ'টো চাই থাকক। চ' গাইজ, এয়া অলপ পোহৰ হৈছে, অলপ পোহৰ হ'ব ধৰিছে ৰাতিপুৱা। আপোনাৰ যিহেতু আমি হৰিদ্বাৰৰ পৰা মই 3টা 15তে ওলাই আহিছিলোঁ। এয়া ঋষিকেশ পাৰ অলপমান গৈ পেলাই এয়া চাওক, নাজাৰা চাওক। আৰু ইয়াত কিমান ধুনীয়া ধুনীয়া দেখাই আছোঁ পাহাৰ, আপোনালোকক দেখুৱাই আছোঁ, তো চাই থাকক। চ' গাইজ, এয়া পোহৰ ভালকৈ হৈ গ'ল। চাওক, মানুহৰ ঘৰ ওপৰত, মানুহৰ ঘৰ বুলি নহয়, বহুত কিবা অফিচ আছে কিজানি। আপোনাৰ খুব ধুনীয়া ধুনীয়া জেগা আপোনাৰ চাওক। আমাৰ অসমৰ দৰে আপোনাৰ গুৱাহাটীত যেনেকুৱা আপোনাৰ এয়া পাহাৰৰ ওপৰত ঘৰ চাওক। চাওক কিমান ডাঙৰ বিল্ডিং বনাইছে। এয়া আপোনাৰ তলত আপোনাৰ এইখিনি জেগাতে আপোনাৰ হয়তো মই জেগাখিনিৰ নাম পাহৰি গ'লোঁ। ইয়াতে আপোনাৰ অলকানন্দা আৰু ভাগীৰথী মিলি পেলাই আপোনাৰ গংগা নদীৰ সৃষ্টি হয়। জেগাটোৰ নামটো পাহৰি গ'লোঁ। এয়া চাওক আপোনাৰ পাহাৰত মেঘ লাগি আছে। আমি কিমান ওপৰত আহিছোঁ, ইয়াতছে কিমান ওপৰত যাব লাগিব। আপোনাক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। ৰাস্তাৰ ওচৰত, মেইন ৰাস্তাৰ ওচৰত দোকান, এইবিলাক ফাৰ্মাচী, তো ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখুৱাই আছোঁ আৰু যি পাওঁ। এই চব মেঘ লাগি আছে পূৰা পাহাৰত, তো চাই থাকক ভিডিঅ'টো। চ' গাইজ, এইখিনিত অলপ ৰখি দিব লগা হৈছে, কাৰণ আপোনাৰ এই চাওক ছাইডত আপোনাৰ শিল লেণ্ডশ্লাইড হৈ গৈছে। শিলটো অলপমানৰ কাৰণে বাচি আছে, তলত পৰা নাই। আৰু বাটেদি আপোনাৰ ইফালে পাহাৰ ছাইডত, আৰু শিলটোৰ মাজেদি ৰাস্তা বনাই দিছে। বোকাৰ কাৰণে গাড়ীখন, আমাৰ বাছখন আনিব পৰা নাই, সেইকাৰণে আমি চবেই নামি দিছোঁ। নামাৰ পিছত আপোনাৰ কি ধুনীয়া চাওক দৃশ্য চাওক। মই তাতে কেপচাৰ কৰি অলপ দেখুৱালোঁ আপোনালোককো, কিমান মেঘ। আপোনাৰ চাওক ঘৰ কিমান ওখ ওখ পাহাৰত ঘৰ বান্ধি আছে, আৰু বিল্ডিং আপোনালোকক মই দেখুৱাই আছোঁ জুম কৰি। এয়া চাওক পূৰা মেঘ লাগিছে, আৰু অলপ বৰষুণো দি আছিল। হয়তো ইয়াতে গম নাপাব আপোনালোকে ভিডিঅ'টোত, কিন্তু মই অলপ জিকি গৈছিলোঁ। তো ভিডিঅ'টো চাই থাকক। বন্ধুসকলে এয়া চাওক, আমি কিমান মানুহ এনেকৈ ৰখি আছোঁ। এটা ছাইড বন্ধ কৰি দিছে, তাৰমানে আৰু এটা ছাইড যাব দিয়ে। এনেকৈ বহুত টাইম ৰখিব লগা হৈছে, 1 ঘণ্টামান কমেও। তো ভিডিঅ'টো চাই থাকক, বাকী যিখিনি পাৰোঁ দেখুৱাই আছোঁ। চ' গাইজ, যেতিয়া আমাৰ বাছখন চাহ খাব ৰখাইছিলে, তেতিয়া এখন ওচৰতে নদী, আপোনাৰ অলকানন্দা নদী, নদীৰ ওপৰত মেঘ চাওক। আমাৰ ওপৰতো পাহাৰৰ মানে মেঘ লাগিয়ে আছে, এয়া আপোনাৰ দূৰ দূৰলৈকে একেবাৰে। কিন্তু নদীৰ ওপৰতো মেঘ চাওক আপোনাৰ। বৰষুণটো কিনকিনাকৈ দিয়ে আছে। আৰু আপোনাৰ এইবিলাক আপোনাৰ মেচিনবিলাক আপোনাৰ থাকেই, এইবিলাক গোটেই জেগাই থাকে, যিহেতু লেণ্ডশ্লাইড হৈ থাকে। বাকী আপোনাৰ এই গছকেইডাল কি গছ মোক জনাবচোন এবাৰ। মোৰ তাৰমানে মই পাইন গছ বুলি ভাবিছোঁ, এতিয়া ময়ো ভালদৰে নাজানো, কাকো সোধাও নহ'ল কি গছ। আপোনালোকে জনাবচোন কি গছ। এয়া আপোনাৰ জাৰৰ নিচিনা যে ডাঙৰ আপোনালোকে জনাব পাৰিলে। বাকী গৈ থাকোঁ, আপোনালোকক বাকী দেখুৱাই আছোঁ। আৰু চাওক চব মেঘ লাগি আছে।
চ' গাইছ এয়া চাওক অলকানন্দা নদী আপোনাৰ একেবাৰে বদ্ৰীনাথৰ পৰা আহি আছে আপোনাৰ হিমালয় পৰ্বতৰ পৰা। আৰু বাকী বন্ধুসকল একো বেয়া চেয়া নাপাব, তাৰ কাৰণে ক্ষমা কৰি দিব। অলপ কেমেৰাটো লৰক ফৰক হৈ আছে, লৰি আছে ভিডিঅ'টো কৰোঁতে, কাৰণ মই কোনো ধৰণৰ আপোনাৰ ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰা নাই, যিহেতু নৰ্মেল হিচাপে মই ভিডিঅ'টো দিছোঁ। বাকী আপোনাৰ চাওক কি ধুনীয়া জেগা, কি নাজাৰা চাওক। আপোনাৰ একদম পাহাৰৰ মাজে মাজে অলকানন্দা গৈ আপোনাৰ ভাগীৰথীৰ লগ হৈ আপোনাৰ গংগা নদী আৰম্ভ হয়। চ' দেখাই আৰু চাই থাকক ভিডিঅ'টো। চ' গাইছ এই আপোনাৰ যে এইখন বিল্ডিংটো দেখা পাইছে যে সেইটো আপোনাৰ অল ইণ্ডিয়া সংস্কৃত ইউনিভাৰ্চিটি হয়, ইনষ্টিটিউট হয়। এটা মানে সংস্কৃত ইনষ্টিটিউট এইখনেই হয়, চবতকৈ ডাঙৰ এইখনেই হয়। আপোনাৰ ৰুদ্ৰপ্ৰয়াগৰ এইখিনিতে আছে আপোনাৰ ঋষিকেশ ৰুদ্ৰপ্ৰয়াগৰ মাজত। চব কি ধুনীয়া নাজাৰা। বাকী বন্ধুসকল আপোনাৰ হৰিদ্বাৰৰ পৰা বদ্ৰীনাথলৈকে মোটামুটি 320 কিলোমিটাৰ আৰু বহুতখিনি যাব আছে। মই আপোনাক যিখিনি পাৰিলোঁ দেখুৱালোঁ। বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বাকী থেংকছ ফৰ ৱাচিং। জয় আই অসম, ভাৰত মাতা কি জয়, হৰ হৰ মহাদেৱ, জয় বাবা বদ্ৰী বিশাল।